হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখাম ৰেজিন দি কেনেকৈ আমি এটা ঘড়ী বনাব পাৰোঁ। আৰু ঘড়ীটো মই আজি প্ৰথমবাৰৰ বাবে বনাইছোঁ আৰু আপোনালোককো দেখাম। প্ৰথমতে এখন মই বৰ্ড লৈছোঁ। বৰ্ডখনৰ ওপৰত মই ফেব্ৰিকৰ যিটো ব্লেক কালাৰ সেইটো দি তাত গোটেই বৰ্ডখনতে কালাৰ কৰি লৈছোঁ। তাৰপিছত দুইটা ৰেজিন আৰু হাৰ্ডনাৰটো অনুপাত অনুসৰি লৈ তাত মই দুইটা মিক্স কৰি লৈছোঁ। ওজনটো সমান। মোৰ ৰেজিনটো হৈছে 2:1। তাৰপিছত সেইখিনি ওজন অনুসৰি লৈ তাৰপৰা দুইখিনি মই মিলাই লৈছোঁ। যেতিয়ালৈকে মিলাই আছোঁ তেতিয়ালৈকে বুৰবুৰণিটো উঠা নাই, তেতিয়ালৈকে মই মিলাই আছোঁ। তাৰপিছত ব্লেক কালাৰ যিখন বৰ্ড তাত মই ৰেজিনখিনি এপ্লাই কৰিছোঁ। ৰেজিনখিনি এপ্লাই কৰাৰ পিছত মই গ্লিটাৰ দি এনেকৈ অকণমান ডিজাইনৰ নিচিনাকৈ মিলাই দিছোঁ। তাৰপিছত 24 ঘণ্টাৰ বাবে থৈ তাৰপিছত মই নাম্বাৰিংখিনি কৰি দিছোঁ। পিছৰ দিনা নাম্বাৰিং কৰাৰ আগতে মই ভিডিঅ'টো কৰিবলৈ পাহৰি গৈছিলোঁ। তাৰপিছত নাম্বাৰিং কৰি হোৱাৰ পিছত আকৌ মই ৰেজিন দিলোঁ। ৰেজিন দিয়াৰ পিছত ঘড়ী কাটা, বেটাৰী, মেচিন সেইবোৰ চব ফিট কৰি ল'লোঁ। এয়া হৈ গ'ল মোৰ ৰেজিন ৱাটছ। থেংক ইউ ফৰ ৱাচিং।